সৌভাগ্যভাৱে আমি আজি গুৱাহাটী মহানগৰীৰ কোটালগুৰু হাইস্কুল খেলপথাৰত এটা নৃত্য প্ৰদৰ্শন হৈছে আৰু এই নাটকখনৰ এটা গীত ইতিমধ্যে বহুত পৰিচিত লাভ কৰিছে। গানটো ট্ৰেণ্ডিঙত ইতিমধ্যে আছিল, গানটো জনপ্ৰিয় হৈছে নীল আকাশ আৰু বাতৰিবোৰ আৰু গীতটো ৰাইজে অডিঅ'টো খুব আদৰি লৈছে, সেইকাৰণে আমি ভিডিঅ'টো মুকলি কৰি আছিলো আৰু সেইকাৰণে আজি আনুষ্ঠানিকভাৱে অসমৰ সংবাদ মাধ্যমৰ জৰিয়তে গানটো আমি মুকলি কৰিবলৈ এই অনুষ্ঠানটি আমি কৰিলো আৰু লগতে আমি অসমৰ সংবাদ মাধ্যমে আমাৰ বিভিন্ন ভাৱমণ্ডিত গীত আদিকে ধৰি বিজ্ঞাপন সকলোখিনি প্ৰচাৰ প্ৰসাৰৰ ক্ষেত্ৰত যিখিনি ভূমিকা পালন কৰিছে, যিখিনি তেখেতসকলে সহায় সহযোগ আগবঢ়াইছে, তাৰ কাৰণে আমি স্পেচিয়েলি তেখেতসকলক আজি ইনভাইট কৰিছো যে এই বছৰ আচলতে নতুন প্ৰজন্মৰ ভাল পোৱা আটাইতকৈ বেছি এখন সৰ্বশ্ৰেষ্ঠ জনপ্ৰিয় নাটক বুলি ৰাইজে ঘোষণা কৰিছে। এই নাটকখন আপোনালোকক উপভোগ কৰিবলৈ আমি আজি আপোনালোকক জনাইছো আৰু লগতে আপোনালোকক সাক্ষী কৰি আমি গীতটি মুকলি কৰিছো। আশা কৰো ৰাইজে ভিডিঅ'টো ভাল পাব আৰু গানটো আপোনালোকে মৰমতে বুলি চাৰ্চ কৰি ইউটিউবত পাবই আৰু সকলো প্লেটফৰ্মতে লগতে বিভিন্ন আমাৰ টেলিভিছন মাধ্যমতো গানটো আপোনালোকে দেখা পাব। মনোৰঞ্জন নামে গানটো আমি উপলব্ধ কৰাম। আমি ধন্যবাদ জ্ঞাপন কৰিছো আৰু আজি আনুষ্ঠানিকভাৱে মুকলি কৰিলে অসমৰ বিশিষ্ট সংগীত শিল্পী বিপিন চাহান ডাঙৰীয়াই আৰু তেখেতক আমি ধন্যবাদ জ্ঞাপন কৰিছো আৰু উৎপল দাস আৰু মহী গৌতমৰ অভিনীত এই গীতটি অসমবাসী ৰাইজে আঁকোৱালি ল'ব আৰু এয়া দৃঢ় বিশ্বাস। আৰু এইটো শেহতীয়াকৈ অসমত যিহেতু শ্ৰী শ্ৰী কৃষ্ণ ৰাসলীলা আৰম্ভ হ'ব, ৰাস মহোৎসৱ আৰম্ভ হ'ব আৰু ৰাস মহোৎসৱৰ লগত সংগতি ৰাখি সমূহ ৰাইজক ৰাসৰ শুভেচ্ছা জ্ঞাপন কৰি এই গীত এটা ৰোমেণ্টিক গীত আৰু মৰম লগা গীত আমি ৰাইজে আগবঢ়াইছো। ধন্যবাদ। সৌভাগ্যভাৱে আমি আজি গুৱাহাটী মহানগৰীৰ কোটালগুৰু হাইস্কুল খেলপথাৰত এটা নৃত্য প্ৰদৰ্শন হৈছে আৰু এই নাটকখনৰ এটা গীত ইতিমধ্যে বহুত পৰিচিত লাভ কৰিছে। গানটো ট্ৰেণ্ডিঙত ইতিমধ্যে আছিল, গানটো জনপ্ৰিয় হৈছে নীল আকাশ আৰু বাতৰিবোৰ আৰু গীতটো ৰাইজে অডিঅ'টো খুব আদৰি লৈছে, সেইকাৰণে আমি ভিডিঅ'টো মুকলি কৰি আছিলো আৰু সেইকাৰণে আজি আনুষ্ঠানিকভাৱে অসমৰ সংবাদ মাধ্যমৰ জৰিয়তে গানটো আমি মুকলি কৰিবলৈ এই অনুষ্ঠানটি আমি কৰিলো আৰু লগতে আমি অসমৰ সংবাদ মাধ্যমে আমাৰ বিভিন্ন ভাৱমণ্ডিত গীত আদিকে ধৰি বিজ্ঞাপন সকলোখিনি প্ৰচাৰ প্ৰসাৰৰ ক্ষেত্ৰত যিখিনি ভূমিকা পালন কৰিছে, যিখিনি তেখেতসকলে সহায় সহযোগ আগবঢ়াইছে, তাৰ কাৰণে আমি স্পেচিয়েলি তেখেতসকলক আজি ইনভাইট কৰিছো যে এই বছৰ আচলতে নতুন প্ৰজন্মৰ ভাল পোৱা আটাইতকৈ বেছি এখন সৰ্বশ্ৰেষ্ঠ জনপ্ৰিয় নাটক বুলি ৰাইজে ঘোষণা কৰিছে। এই নাটকখন আপোনালোকক উপভোগ কৰিবলৈ আমি আজি আপোনালোকক জনাইছো আৰু লগতে আপোনালোকক সাক্ষী কৰি আমি গীতটি মুকলি কৰিছো। আশা কৰো ৰাইজে ভিডিঅ'টো ভাল পাব আৰু গানটো আপোনালোকে মৰমতে বুলি চাৰ্চ কৰি ইউটিউবত পাবই আৰু সকলো প্লেটফৰ্মতে লগতে বিভিন্ন আমাৰ টেলিভিছন মাধ্যমতো গানটো আপোনালোকে দেখা পাব। মনোৰঞ্জন নামে টেলিভিছনতে গানটো আমি উপলব্ধ কৰাম। আমি ধন্যবাদ জ্ঞাপন কৰিছো আৰু আজি আনুষ্ঠানিকভাৱে মুকলি কৰিলে অসমৰ বিশিষ্ট সংগীত শিল্পী বিপিন চাহান ডাঙৰীয়াই আৰু তেখেতক আমি ধন্যবাদ জ্ঞাপন কৰিছো আৰু উৎপল দাস আৰু মহী গৌতমৰ অভিনীত এই গীতটি অসমবাসী ৰাইজে আঁকোৱালি ল'ব আৰু এয়া দৃঢ় বিশ্বাস। আৰু এইটো শেহতীয়াকৈ অসমত যিহেতু শ্ৰী শ্ৰী কৃষ্ণ ৰাসলীলা আৰম্ভ হ'ব, ৰাস মহোৎসৱ আৰম্ভ হ'ব আৰু ৰাস মহোৎসৱৰ লগত সংগতি ৰাখি সমূহ ৰাইজক ৰাসৰ শুভেচ্ছা জ্ঞাপন কৰি এই গীত এটা ৰোমেণ্টিক গীত আৰু মৰম লগা গীত আমি ৰাইজে আগবঢ়াইছো। ধন্যবাদ।